চাক যোৱা ইংৰাজী 4/9/2025 তাৰিখে পৰমাবেটি দাৰুল হাদিছ মাদ্ৰাসাত এখন দোৱা মেহফিল পাতিছিলে। সেই পতাত মই দাৰুল উলুম যিটো হাদিছ মাদ্ৰাসা তেখেতসকলক কমিটিবৰ্গক ধন্যবাদ জনাইছোঁ সংবাদমেলৰ যোগেদি। তেনেকুৱা অনুষ্ঠান আমাৰ লাগে। তাত আমাৰ কিছুমান সংখ্যালঘু নেতা হিচাপে মাননীয় আমাৰ বিধায়ক ডাঙৰীয়া নুৰুল চাহাব তেখেত তাত যোৱাত একদম স্পষ্ট কৈছোঁ, তেওঁলোকৰ ঘা জ্বলনি উঠিছে যে নুৰুল চাহাবে মাননীয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাত গোটেই অসম জুৰি যিটো আমাৰ ৰাইজৰ মাজত উৎসাহ জাগিছে, এইটো তেওঁলোকৰ গা জ্বলনি উঠিছে। কাৰণ সেই মাদ্ৰাসাত আজি যি এটা প্ৰচাৰ চলাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি এটা মেহফিল পাতিছে, কিন্তু তেনেকুৱা নহয়। তাত আমাৰ বিশ্ব শান্তিৰ বাবে, বিশ্বৰ প্ৰতিজন নাগৰিকৰ বাবে, হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, জৈন হওক, বৌদ্ধ হওক, সব ধৰ্মাৱলম্বীৰ লোক যাতে আমি একত্ৰিত হৈ সুখ শান্তিৰে এই দেশখনত জীয়াই থাকিব পাৰি, তাৰ বাবে এটা আমাৰ দুৱাৰ মেহফিল পাতিছিলে। সেই বস্তুটোক লৈ তাৰ ওচৰতে আমাৰ এটা বানাত মাদ্ৰাসা আছে। সেই বানাত মাদ্ৰাসাত মাননীয় আমাৰ ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল চাহাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে মিঠাই বিতৰণ কৰিছে। ভাল কথা এইটো। এজন প্ৰভাৱশালী নেতা ভাৰতবৰ্ষৰ ভিতৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া যিটো কণ্ঠৰে সংসদত মাত মাতিছে, আমি আজিলৈকে দেখা নাই তেনেকুৱা। আজি ধৰ্ম জাতি নিৰ্বিশেষে তেখেতে যেনেকে আমাৰ দুখীয়া ৰাইজ হওক যেনেকে মাত মাতিছে, আমি আজিলৈকে দেখা নাই। সেইজন মানুহৰ জন্মদিন পালন কৰাটো আমি নাভাবো যে আমাৰ ভুল হৈছে। আমি গধুৰকৈ আৰু পালন কৰিম। আজি সাংবাদিক মেলৰ জৰিয়তে মই দীক্ষাৰ জনাইছো যিকেইজন ব্যক্তিয়ে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন পালন কৰাত তেওঁলোকে দুখ পাইছে, এইটো ভুল। তেওঁলোকে দুখৰ পৰিণতি তেওঁলোকে নিজেই ভুগি আছে, কাৰণ গা জ্বলন হৈ আছে। আজি গৌৰৱ গগৈ ডাঙৰীয়া সকলো জাতি ধৰ্ম মানুহৰ লগত একত্ৰিত হৈ দেশক শান্তি সমৃদ্ধিৰ বাবে আনি আছে, সেইটো তেওঁলোকৰ ভাল লগা নাই। আমি এটাই তেওঁলোকক অনুৰোধ জনাইছো, আহ্বান জনাইছো যে ভাল মানুহে ভাল কাম কৰে, ভাল কাম কৰিবলৈ ভাল পৰামৰ্শ দিয়ক। তেখেত কোনো আজিলৈকে আমাৰ বেয়া কাম কৰা নাই। কলিয়াবৰ লোকসভা সমষ্টি তেখেতে 10 বছৰ লোকসভাৰ সাংসদ হৈ প্ৰতিনিধিত্ব কৰি গৈছে। এতিয়া আমাৰ যোৰহাট লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে। 15 বছৰ ধৰি তেওঁ MP হিচাপে কাম কৰি আছে। লোকসভা আপোনাৰ সংসদত যি কণ্ঠৰে মাত দিয়ে তেনেকুৱা ব্যক্তি আমাৰ অসমৰ পৰা খুব কমেই আছে। মই আহ্বান জনাম যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ যিটো ইছ্যু লৈ তেওঁলোকে তেওঁৰ এটা ভুৱা প্ৰচাৰ ওলাব বিচাৰিছে, এটা আহ্বান জনাম কোনো সংগঠন যাতে অনুৰোধ তেওঁলোকে যাতে এজন কৰ্ম কৰা ব্যক্তিক বিপথে পৰিচালনা নকৰে। আৰু এটা কথা হৈছে যে দাৰুল উলুম হাদিছ মাদ্ৰাসাত যিটো আমাৰ দোৱা মেহফিল অকল গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে নহয়, এইটো আমাৰ বিশ্ব শান্তিৰ বাবে এটা দোৱাৰ মেহফিল কৰা হৈছে। যে আজি যি অত্যাচাৰ হৈ আছে আমাৰ মানুহৰ ওপৰত অন্যায় হৈ আছে, এইখিনি যাতে আমি সমিল মিলেৰে সুখে দুখে সকলোৱে একেলগে থাকিব পাৰি, আমাৰ আলিম উলামাসকলে সেইটো চিন্তা চৰ্চাৰ এটা মেহফিল পাতিছে। সেইটো আমাৰ কোনো ভুল কাম কৰা নাই। আমি সকলোতে ৰাজনীতি চৰ্চা হিচাপে আমি লোৱা নাই, কিন্তু আমিতো আৰু দেখিছো যে আজি কাৱৈমাৰীত চামগুৰি সমষ্টি কাৱৈমাৰীত বৰ্তমানৰ বিধায়ক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো জন্মদিন বানাত মাদ্ৰাসাত তেওঁলোকে একদম বেনাৰ পোষ্টাৰ লৈ উদযাপন কৰিছে। আমিতো তেতিয়া মাত মতা নাই। আমাৰতো গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো ধৰণৰ বেনাৰ পোষ্টাৰ আমি তাত ওলোৱা নাছিলো।
সেই মেহফিলত তেওঁৰ গৌৰৱ নাম লোৱাটো সেইসকলৰ নেতাই হওক বা কেইজনমান গা জ্বলাৰ লোকে হওক তেওঁলোকৰ ইমান কিয় গা জ্বলিছে আমি দুখ পাইছো যে আজি কোনোবাই কৈছে যে ফৰ্মাবিটি মাদ্ৰাছাত আমি টকা পইচা দিব নালাগে। মই ফৰ্মাবিটি কমিটিৰ আহ্বান জানাইছো আপোনালোক আহক অসমৰ যিকোনো চুক কোণৰ পৰা সেই মাদ্ৰাছাৰ কাৰণে আমি দান বৰষুণি আগবঢ়াম আৰু যিজন মানুহে কৈছে আগবঢ়াব নালাগে তেওঁৰ কথাত এই গোটেই অসমৰ মানুহ নচলে। তেওঁ এটা মনত ৰখা উচিত যে এনেকুৱা কথা তেওঁ কৈছে 24 ঘণ্টা তেওঁক সময় দিলো যে এটা মাদ্ৰাছাত কোনোবাই অনুদান দিয়াত বন্ধ কৰা তেওঁ কোন হয় তেওঁ ব্যক্তিগত আছে দিব নালাগে আমি তেওঁৰ পৰা নিবিচাৰো তেওঁৰ অনুদানত এই মাদ্ৰাছাখন স্থাপন হোৱা নাই। আজি MLA নুৰুল হুদা চাহাবে তাত অনুদান দিব পাৰে আজি MP গৌৰৱ গগৈ ডাঙৰীয়া তাত অনুদান দিব পাৰে কিন্তু তেওঁ যদি 10 টকা 20 টকা নিদিয়ে সেই মাদ্ৰাছাখন আমাৰ চলি যাব। আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অনুদান দি হলো আমাৰ যিটো ফৰ্মাবিটি মাদ্ৰাছা আমি উন্নয়ন কৰিম। আপোনালোকক মই সাংবাদিক হিচাপে জনাইছো যে এইটো আমি ইছলাম ধৰ্মৰ এটা দুখ পাইছো আমাৰ বুকুত আঘাত লাগিছে যে এনেকুৱা ধৰ্মৰ ভিতৰত তেওঁলোকে ৰাজনীতি সোমাইছো বুলি ভুৱা প্ৰচাৰ কৰাটো আমি অন্তৰত দুখ পাইছো এনেকে কৰিব নালাগে তেওঁলোকক মই ধিক্ষাৰ জনাইছো। আৰু এজন মানুহে যে কৈছে যে তেওঁলোকে চান্দা নিদিয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁ স্পষ্টীকৰণ দিব লাগে যে কিয় চান্দা দিব নালাগে। তাততো আমি ৰাজনৈতিক মিটিং কৰা নাই তাততো আমাৰ কোনো বেনাৰ পোষ্টাৰ লগোৱা নাছিলো গৌৰৱ গগৈ ডাঙৰীয়াৰ নুৰুল হুদা চাহাবৰ কোনো বেনাৰ পোষ্টাৰ লগোৱা নাছিলো। আজি সংবাদ মেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক কথাটো মই যিখিনি পাৰো কৈ দিছো যে এইটো আমাৰ কোনো ৰাজনীতিকৰণ নহয়। গোৱা মেহফিলৰ আয়োজন কৰা হৈছিলে কিন্তু তাত আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ সেইদিনাখন জন্মদিন উপলক্ষে সেই কথাখন উলিয়াইছিলে কাৰণ সেই মেহফিলতে তেওঁক দোৱা কৰা হৈছিল। তেওঁক বুলি নহয় বিশ্বৰ যিমান আমাৰ লিডাৰ আছে চবৰ কাৰণে যিমান ধৰ্মৰ মানুহ আছে চবৰ কাৰণে দোৱা হৈছিলে। নাই নাই চান্দাৰ কথাটো মই ক'ব নোৱাৰিম। চান্দা আজি এটা দোৱা মেহফিল হোৱা হলে 10 জনৰ সহায়যোগ লাগে বা কমিটিৰ যদি কিবা পুঁজি আছে তাৰ পৰাও কৰিব পাৰে এইটো কোনো ডাঙৰ কথা নহয় যে কোনোবাই তাত পইচা দিলে দোৱা মেহফিল হব এইটো কোনো কথা নহয়। সামাজিক মাধ্যমত ভাইৰেল হৈছে স্ক্ৰীনশ্বটবিলাক কোনোবাই জৰিয়তে 2500-3000 তেনেকে মানে চান্দা দিছে এই চান্দাৰ জৰিয়তে এদিনাখন গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে দোৱা মেহফিল পাতিছে। নাই নাই গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন সিদিনাখন হয় সেই বুলি যে আমি এটা মেহফিল পাতিব নোৱাৰিম এইটোতো কোনো কথা নহয়। সেইদিনাখন গৌৰৱ গগৈৰ জন্মদিন হয় কিন্তু সেইদিনাখন আকৌ আমাৰ মেহফিলখন পতা হৈছে তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ উদ্দেশ্য কৰি পতা হৈছে নাই তেনেকুৱা কোনো নহয় যে গৌৰৱ গগৈৰ উদ্দেশ্য কৰি আমি এইটো আমাৰ ধৰ্মীয় হেৰিয়াৰ ভিতৰত হেৰিছো নহয় কিন্তু একেদিনাই যিদিনাখন আমাৰ গৌৰৱ গগৈৰ জন্মদিন সিদিনাখন আকৌ মেহফিল আছে সিদিনাখন বিশ্ব শান্তিৰ কাৰণে আমাৰ দোৱা হৈছে লগতে গৌৰৱ গগৈৰ জন্মদিন হিচাপে তাতো নামটো উচ্চাৰণ কৰা হৈছে। আজি সে মোৰ জন্মদিন থকা হলে কিজানি ৰাইজে ক'লেহেঁতেন যে হাৰিজুদ্দিন আহমেদৰ আজি জন্মদিন তেওঁৰ কাৰণে স্পেচিয়েল হিচাপে কিবা এটা দোৱা কৰো বস্তুটো তেনেকে গৈছে কিন্তু আমিতো ইমান গধুৰ হিচাপে ভবা নাছিলো যে আজি মাননীয় নুৰুল হুদা চাহাব তাত থাকিলে কাৰোবাৰ গা জ্বলন উঠিব। আজি 10টা বছৰ ধৰি নুৰুল হুদা চাহাবে আজি ৰূপৈহাট সমষ্টিত আজি বহু অনুষ্ঠান প্ৰতিষ্ঠান ক্লাব চবতে তেওঁৰ অৱদান আছে। আজি ৰাস্তা ঘাট অৱদান আছে। আজি চৰকাৰ নথকা অৱস্থাতো তেওঁ ঘৰে ঘৰে দুখীয়া মানুহৰ বেমাৰ হলে খবৰ লয় কাৰোবাৰ ট্ৰিটমেণ্ট হলে কলে পইচা দিয়ে কৰবাত জুই জ্বলি গলে ৰাতি জুই জ্বলিলে ৰাতিপুৱাই তেওঁ হাজিৰ হৈ গোটেই খা খবৰ লয়। এনেকুৱা মানুহৰ ওপৰত এনেকে কৰিব নাপায় মই সেই কথাটো আপোনালোকক কৈ আছো। এইটো ৰাজনীতিক তেওঁলোকে ৰাজনীতি পৰিণত কৰিছে এইটোই যে যিহেতুকৈ একদম কলাকালি নুৰুল হুদা চাহাব কংগ্ৰেছী বিধায়ক আজি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিজেপিৰ কিছুমান চেলা চাপাটিয়ে একদম স্পষ্ট বা চেলা চাপাটিয়ে তেওঁলোকে মানে এইটো ৰাজনীতি কৰি কংগ্ৰেছৰ এটা বদনাম আনিব বিচাৰি আছে কিন্তু ৰাইজে বুজি পাইছে বিজেপিৰ কিছুমান যে চেলা চাপাটিটো ৰাজনীতি কৰিব বিচাৰিছে এইটো ৰাইজে বুজি পাইছে
এইটো স্পষ্ট কথা, কোনো ইয়াত ধৰণৰ মানে লুকাপকো নাই যে তেওঁলোকে এইটো মানে কংগ্ৰেছী বিজেপি দেখুৱাইছে। মইতো আগত স্পষ্ট ক'লো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে বেনাৰ পাতি বানাত মাদ্ৰাসাত হেৰি কৰিছে, আমিতো কোনো ধৰণে হেৰি কৰা নাই। মানে কংগ্ৰেছে কৰিলেহে বদনাম। কংগ্ৰেছে কৰিলে বদনাম, স্পষ্ট সেইটো দেখা হৈছে, কংগ্ৰেছে কৰিলেহে বদনাম। আমাৰ মানে ফেচবুক, টুইটাৰ, আজি সংবাদ মেল, কোনোবা ৰিপৰ্টাৰক মাতি নি কোনোবা এজনে কিবা স্পষ্টীকৰণ দি দিয়ে। এইটোতো আমাৰ মানে ভাল দিনৰ শুভ লক্ষণ দেখা নাই। ভাল দিন আহি আছে, গৰুবোৰে ভাল দিন আনিব, এইটো সঁচা কথা। আজি বুটছৰ পৰা আৰম্ভ কৰি বিহাৰত আজি কি পৰিস্থিতি আপোনালোকে গম পাইছে। আজি বিহাৰত বন্ধ দিছে, কোনেও বন্ধ মনা নাই। আমাৰ সাংবাদিকসকলে ৰাইজক সুধি আছে কি হ'ল, বন্ধ কি হ'ল। আজি প্ৰধানমন্ত্ৰীয়ে বন্ধ দিয়াৰ পিছতো আজি বন্ধ হোৱা নাই, স্পষ্ট দেখা গৈ আছে। এয়া 6টা মাহ আছে, ৰাইজে ফল দেখুৱাই দিব। যি কি নহওক, মই আপোনালোকৰ জৰিয়তে শান্তিৰ সমৃদ্ধি বিচাৰিছো যে আমাৰ এটা মাদ্ৰাছা লৈ, এইটো মাদ্ৰাছা খালি অসমতেই সীমাবদ্ধ নহয়, ভাৰতবৰ্ষৰ ভিতৰত আজি পৰমাবিদ্যা মাদ্ৰাছা এটা সুনাম আছে। এই সুনামটো যাতে কোনোবাই বা কোনো দুষ্ট চক্ৰই বেয়া নামত পৰিণত কৰিব নোৱাৰে, তাৰ প্ৰতি আহ্বান ৰাখি আপোনালোকে আজি মই আহ্বান জনাইছো।